স্বাভাৱিকভাৱে মূল্য বৃদ্ধি হৈ গৈছে কাৰণ গোটেই খেতি পথাৰ শস্য একেবাৰে খাদ্য হৈছে বিশেষকৈ শাক পাচলি পাবলৈ নাইকিয়া হৈছে কাৰণ আপোনালোকে জানে যে 28খন জিলাৰ বহু হাজাৰ হেক্টৰ মাটি পানীত ডুব গৈছে গতিকে এইখিনি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ আছে চৰকাৰে এই ক্ষেত্ৰত এটা ব্যৱস্থাও গ্ৰহণ কৰিছে নকৰাও নহয় কিন্তু আপোনালোকে এইটো বেলেগ ধৰণে ল'ব নালাগে আমি এতিয়াও কৃষি ক্ষেত্ৰত স্বাৱলম্বী হোৱা নাই এই কথাও মনত ৰাখিব লাগিব কৃষি ক্ষেত্ৰত স্বাৱলম্বী হ'বৰ কাৰণে ইতিমধ্যে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে কেন্দ্ৰ চৰকাৰ PM কিষাণৰ যোগেদিও ব্যৱস্থা লৈছে এই কথাখিনি ক'লে মানুহে বেলেগ কথা কয় উৎপাদনৰ ক্ষেত্ৰত আমি স্বাৱলম্বী হ'ব লাগিব এই কথাটো মনত ৰাখিব স্বাৱলম্বী যদি নহয় আমি যদি বাহিৰৰ পৰা পিঁয়াজ আনো বাহিৰৰ পৰা যদি মিঠাতেল আনো তেতিয়াহ'লে স্বাভাৱিকভাৱে দাম বাঢ়িব এই কথাটো আমি ভাবিছোঁ সেইকাৰণে PM কিষাণৰ যোগেদি আৰু কৃষি খণ্ডত উন্নয়নৰ যোগেদি এটা দীৰ্ঘম্যাদী পৰিকল্পনা কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই NDB মানে নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ সৈতে কথা পাতি গাখীৰ উৎপাদনো বঢ়োৱাৰ কথা চিন্তা চৰ্চা কৰিছে গতিকে এটা দীৰ্ঘম্যাদী অকণমান কিছু সময় লাগিব মই ভাবোঁ তথাপিও বৰ বেছি আকাশলংঘী মূল্য বৃদ্ধিয়ে জনসাধাৰণক জৰুৰীত কৰিব এই কথাটো নিশ্চিত এই কথাটো অস্বীকাৰ কৰিব নালাগে আমি অস্বীকাৰ নাই কৰা কিন্তু ক'ৰবাত এতিয়া জিকাৰ মূল্যটো আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ দাংবডী মূল্যটো নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ এইটো সম্ভৱ নহয় যদি কোনোবাই পাৰে নাজানো মই কিন্তু সাংসদ হিচাপে মই এইটো নিয়ন্ত্ৰণ কৰিব পাৰে বুলি ভবা নাই মই খেতিয়কক সুধিছোঁ তেওঁলোকে কৈছে আমি ইমান কষ্টত আনিছোঁ বহুত ঠাইত জিকা গছ মৰি গৈছে বৰষুণত দাংবডী গছ মৰি গৈছে গতিকে তেওঁলোকে যেনে হাইলেণ্ডবিলাকত যিবিলাক আছে সেইবিলাকে দুই এমুঠি আনিছে এতিয়া ঢেকীয়াৰ দিন পৰিছে আপোনালোকে দেখিছে মানুহে গতিকে তথাপিও আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে যদি ইয়াত কোনোবাই এই ধৰণে নিয়ন্ত্ৰণ কৰিব খোজে তেওঁলোকক কিন্তু ভাঙি দিব লাগে আৰু ভাঙিব এই কথা নিশ্চিত